মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিল। আজি APSCৰ যেতিয়া ৰিজাল্ট দিয়ে তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো। 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব আৰু নহলে APSC বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব, তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰো। চুকা ল'ৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে, মেজিষ্ট্ৰেট হ'ব নোৱাৰে, DSP হ'ব নোৱাৰে, চৰকাৰী চাকৰি পাব নোৱাৰে, এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হ'ব নোৱাৰে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে। তেওঁলোকে কি কৰিছিল, নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে, গাঁৱত এখন LP স্কুল খুলিছিলে, নহলে ME স্কুল খুলিছিলে আৰু নহলে কাষৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেচাৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে। তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিলে। অসমৰ মেধাৱী ল'ৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিলে। যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে। এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিলে। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিলে সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিলে। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিলো যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি বিশেষ একো লাভ নহয়, এওঁৰ পৰা ৰাইজৰ কাম বিশেষ নোলাব। এনেকুৱা পৰিৱেশ হৈছিলে যে ইন্সপেক্টৰ অফ স্কুলছৰ মই মিটিং পাতো, মিটিঙত মই সুধো যে আপোনালোকে প্ৰত্যেক কথাতে টকা লয় কিয়? তেতিয়া মোক কয় যে ছাৰ 20 লাখ টকা দি চাকৰি লৈছো, সুদত টকা আনিছো, গতিকে টকা মাৰিব লাগে, টকাটো ঘূৰাই দিব লাগে, গতিকে টকা যদি নলওঁ আমি কেনেকে সুদত টকা ঘূৰাই দিম? এইটো আছিল অসমৰ পৰিৱেশ। আৰু আমাৰ চৰকাৰী কৰ্মচাৰীসকলক আপোনালোকে যেতিয়া কেতিয়াবা অফিচত যায়, 2-এজন অফিচাৰৰ ওপৰত কৰ্মচাৰীৰ ওপৰত যেতিয়া আপোনালোকৰ খং উঠে, কথাই কথাই টকা খোজে, আপোনালোকে মাত্ৰ গুগল কৰিব তেওঁৰ নিযুক্তি কোন চনত হৈছিলে, বাকি আৰু একো উত্তৰ নালাগে। নিযুক্তিৰ বছৰটোৱে গোটেই প্ৰশ্নৰ উত্তৰ আমাৰ সন্মুখলৈ আহি পৰিব, বেলেগ আৰু একোৱে কৰিব নালাগে। এনেকুৱা এটা অসমৰ পৰিৱেশ আছিল। যেতিয়া APSCৰ ৰিজাল্ট দিয়ে তেতিয়া ৰাতিপুৱাৰ পৰা গধূলিলৈকে টিভিত বহি লৈ মানুহে হিচাপ দিয়ে, অমুক মন্ত্ৰীৰ খুলখালিয়েক, অমুক MLAৰ ঘৈণীয়েক, অমুক মন্ত্ৰীৰ ভতিজাক, অমুকজন বিষয়াৰ খুলখালিয়েক, এইবিলাক লিষ্ট ওলাইছিলে। এইটো আছিলে অসমৰ বাস্তৱ। আৰু এই নিৰ্মাণ কোনে কৰিছিলে? যেতিয়া আমাৰ অসমত কংগ্ৰেছ দলৰ চৰকাৰ আছিলে, চাকৰিৰ এখন বজাৰ খুলি অসমৰ নৱপ্ৰজন্মক ধ্বংস আৰু হত্যাৰ ফালে লৈ গৈছিলে। মই বহু সময়ত কওঁ
ড্ৰাগছ খুৱাই মানুহক ধ্বংস কৰিব নালাগে, মদ খুৱাই ধ্বংস কৰিব নালাগে, উচ্চ শিক্ষিত কৰি যদি চৰকাৰী চাকৰি টকা দি ল'ব লাগে, তাতকৈ আৰু অন্যায় যুৱ সমাজৰ বাবে একোৱেই হ'ব নোৱাৰে, তাক মই বিশ্বাস কৰিছিলোঁ। আৰু সেই কাৰণে আমি পৰিৱৰ্তনৰ কাৰণে কাম কৰিছিলোঁ। আজি APSCৰ যেতিয়া ৰিজাল্ট দিয়ে, তেতিয়া ৰিজাল্টৰ পিছত আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি সেই চাকৰি যোৱা 3 বছৰত অসমৰ সাধাৰণ মধ্যবিত্ত আৰু দৰিদ্ৰ শ্ৰেণীৰ ল'ৰা ছোৱালীৰ বাবে আমি মুকলি কৰি দিব পাৰিলো। আৰু এই হৈছে পৰিৱৰ্তিত অসম। আমাক বেয়া পোৱা টিভিটো নিউজ কৰিবৰ বাবে বাধ্য হয় যে এইজন ল'ৰা তৰকাৰী বেপাৰীৰ ল'ৰা, এইজন ল'ৰা বিধৱা মহিলাৰ ল'ৰা, এইগৰাকী ছোৱালী বজাৰত দোকান পাতি সৰু বস্তু বিক্ৰী কৰা এগৰাকী মহিলাৰ সন্তান। যি চাকৰি এদিন মন্ত্ৰী বিধায়কৰ ল'ৰা ছোৱালীয়ে পাইছিলে, অফিচাৰৰ ল'ৰা ছোৱালীয়ে পাইছিলে, আজি মেৰিট বা মেধাৰ ওপৰত আমি চৰকাৰী চাকৰি প্ৰদানৰ আমি এটা নতুন মানদণ্ড নিৰ্মাণ কৰিছো। তেতিয়া আমাৰ কোনেও চৰকাৰী চাকৰি আমি আশাই নকৰিছিলো, কাৰণ আমি জানিছিলো যে চৰকাৰী চাকৰি পাবৰ কাৰণে আমি কাৰোবাক 10 লাখ 5 লাখ টকা ঘোষ দিব লাগিব, আৰু ঘোষ নিদিলেও কোনবা মন্ত্ৰী বিধায়কৰ লগত আমাৰ সম্পৰ্ক থাকিব লাগিব, আৰু নহলে APSC বা ইন্টাৰভিউ লোৱা মানুহসকল আমাৰ পৰিয়ালৰ লগত জানা শুনা হ'ব লাগিব, তেতিয়াহে আমি চৰকাৰী চাকৰি পাব পাৰো। মোৰ লগত যিসকল মেৰিটত ল'ৰা ছোৱালী পাছ কৰিছিলে আৰু মই এৰি অহাৰ পিছতো যোৱা কেইবছৰমান আগলৈকে যিবিলাক ল'ৰা ছোৱালীয়ে সুন্দৰভাৱে কটন কলেজত মোৰ লগত পঢ়িছিলে, তেওঁলোকক মই ভেঞ্চাৰ কলেজৰ প্ৰফেচাৰ হিচাপে গাঁৱে ভূঞে গলে আজিও লগ পাইছিলো। অৰ্থাৎ চোকা ল'ৰা ছোৱালীৰ কাৰণে এটাই ৰাস্তা খোলা আছিলে, মেজিষ্ট্ৰেট হ'ব নোৱাৰে, DSP হ'ব নোৱাৰে, চৰকাৰী চাকৰি পাব নোৱাৰে, এছিষ্টেণ্ট মেনেজাৰ এছিষ্টেণ্ট ডিৰেক্টৰ হ'ব নোৱাৰে, তৃতীয় আৰু চতুৰ্থ শ্ৰেণীও চাকৰি পাব নোৱাৰে। তেওঁলোকে কি কৰিছিল, নিজৰ গাঁৱলৈ ঘূৰি গৈছিলে, গাঁৱত এখন LP স্কুল খুলিছিলে, নহলে ME স্কুল খুলিছিলে, আৰু নহলে কাষৰ কলেজখনত তেওঁলোকে নিজক বিনা বেতনত তেওঁলোকে প্ৰফেচাৰ বা শিক্ষকতাৰ জীৱন আৰম্ভ কৰিছিলে। তাৰ পিছত এই চাকৰিটো ৰেগুলাৰৰ কাৰণে 20 বছৰ 30 বছৰ আন্দোলন কৰিছিলে। অসমৰ মেধাৱী ল'ৰা ছোৱালীৰ জীৱন এই ধৰণে আগবাঢ়িছিলে। যেতিয়া অসমত কংগ্ৰেছৰ চৰকাৰ আছিলে, লাহে লাহে চাকৰি পোৱাটো আৰু টান হৈ গৈ থাকিলে। এটা সময় আহিলে যে মেজিষ্ট্ৰেটৰ চাকৰি পাবৰ কাৰণে কংগ্ৰেছে এপইণ্টমেণ্ট কৰা APSCৰ চেয়াৰমেন ৰাকেশ পালক যদি 1 কোটি টকা নিদিয়ে, আমাৰ ল'ৰা ছোৱালীয়ে মেজিষ্ট্ৰেট চাকৰি পাব নোৱাৰে, DSP চাকৰি পাব নোৱাৰে, ইন্সপেক্টৰ অফ স্কুল বা তৃতীয় চতুৰ্থ বৰ্গৰ চাকৰিৰ দামো 10 লাখ 15 লাখ টকালৈকে বৃদ্ধি পাইছিলে। 2015 চনত যেতিয়া কংগ্ৰেছৰ লাষ্ট বছৰ আছিলে, সেই সময়ত চাকৰিৰ বজাৰত একোটা চাকৰিৰ মূল্য 1 কোটি টকালৈকে আগবাঢ়িছিলে। সেই সময়ত নিযুক্তি পোৱা বহুত অফিচাৰৰ লগত যেতিয়া মই কথা পাতো, বহুত কৰ্মচাৰীৰ লগত মই যেতিয়া কথা পাতো,
কথা পাতিলে মই তেওঁলোকক বুজি পোৱা হৈছিল যে এওঁৰ নিযুক্তি ৰাকেশ পালৰ দিনত হৈছে, গতিকে বেছিকৈ কথা বতৰা পাতি